Hey guys, Kumar Bhaskar Burma Sanskrit and Ancient Study University for requirement of notification আহিছে য'ত আপুনি professor and associate professor আপুনি apply কৰিব পাৰিব আৰু এইটো ভিডিঅ'ত মই এইটো requirement regarding details খিনি systematic provide কৰিম যদি আপুনি ভাবি আছিলে professor and associate professor আপুনি আপোনাৰ নিজৰ career start কৰিব এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত important হ'ব গৈ আছে এইটো requirement regarding যদি আপুনি কোনো ধৰণৰ comment কৰিব বিচাৰে ভিডিঅ'টোৰ comment sectionত এটা comment কৰি দিব আমাৰ টিমৰ পৰা আপুনি within 48 hours ভিতৰত response পাব যদি আপুনি ইন্টারেস্টেড হয় দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো এতিয়া চাই লওক যেটো ৰিকোয়াৰমেন্ট আহিছে ৰিকোয়াৰমেন্ট ওভাৰভিউ খিনি অৰ্গানাইজেচন কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এনএনচিএন ষ্টাডি ইউনিভাৰ্চিটিৰ পৰা ৰিকোয়াৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে জব লোকেশনটো আপোনাৰ নলবাৰী আসামত হ'ব Total number of vacancy di ase apni 15 post apply koribo paribo post name kini di ase apni professor and associate professor post apply koribo paribo application যেটো mode di ase apni online and offline ত কৰিব লাগিব online ত apply কৰি কিনে আপুনি যেটো offline ত hard copy টো submit কৰিব লাগিব কেনেকৈ কৰিব এইখিনি details মই আপোনাক এই ভিডিঅতে provide কৰি দিম এতিয়া চাই লওক vacancy details খিনি যত আপোনাৰ professor কাৰণে post আছে যত number of post দি আছে 8 postত আপুনি apply কৰিব পাৰিব Next আপোনাৰ associate professor যত number of post দি আছে আপুনি 7 postত apply কৰিব পাৰিব এতিয়া চাই লওক eligibility and experience কি কি eligibility criteria আপুনি follow কৰিব লাগিব and কিমানখিনি experience লাগিব আপুনি এইটো vacancy ত apply কৰোতে এতিয়া চাই লওক যদি আপুনি professor postত apply কৰি আছে তো আপুনি PhD complete কৰিব লাগিব related disciplineৰ পৰা লগতে আপোনাৰ 10 research publication থাকিব লাগিব লগতে আপোনাৰ minimum 10 years teaching and research experience থাকিব লাগিব তেতিয়া হলে আপুনি professor postত apply কৰিব পাৰিব next যেটো post আছে associate professor যত আপোনাৰ PhD বিচাৰিছে related disciplineৰ পৰা আপুনি complete কৰিব লাগিব লগতে আপুনি master degree কৰিব লাগিব আৰু master degree at least আপোনাৰ 55% mark তাতে পাব লাগিব লগতে আপোনাৰ minimum 8 years teaching and research experience থাকিলে আপুনি associate professor postত apply কৰিব পাৰিব এতিয়া চাই লওক application fee apply কৰোতে আপুনি application fee payment কৰিব লাগিব আৰু payment খিনি category wise divide কৰি দিয়া আছে যদি আপুনি general and OBC candidate হয় তেতিয়া হলে আপুনি 2000 payment কৰিব লাগিব যদি আপুনি SC ST বা EWS and PWBD candidate যদি হয় আপুনি 1000 payment কৰিব লাগিব আৰু payment খিনি আপুনি অনলাইনত কৰিব লাগিব Next চাই লওক কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব তো অনলাইনত যদি এপ্লাই কৰিব বিচাৰে তো ফাৰ্ষ্টত আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটটো আপুনি নোট কৰি ল'ব পাৰে লগতে মই এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে ডাইৰেক্টলি অফিচিয়েল ওয়েবসাইটত আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব নেক্সটত আপুনি যাব লাগিব ৰিকোয়াৰমেন্ট সেকশনত আৰু তাতে আপুনি ক্লিক কৰিব লাগিব যেটো লেটেষ্ট ৰিকোয়াৰমেন্ট আহিছে প্ৰফেসৰ এণ্ড এছ'চিয়েট প্ৰফেসৰৰ এপ্লিকেশন যেটো লিংক দি আছে তাতে ক্লিক কৰিব লাগিব Next আপুনি registration কৰি কিনে আপোনাৰ একাউণ্টটো ক্ৰিয়েট কৰিব তাতে আপুনি valid email ID and mobile number আপুনি ইউজ কৰি কিনে আপোনাৰ registration process খিনি কমপ্লিট কৰিব Nextত আপোনাৰ application form টো আপুনি fill up কৰিব লাগিব যত আপোনাৰ all requirement details খিনি fill up কৰিব যত আপোনাৰ educational লগতে আপোনাৰ personal and professional যিখিনি details আছে আপুনি তাতে fill up কৰি দিব Next আপুনি আপলোড কৰিব লাগিব requirement and necessary যিখিনি documents আছে লগতে আপোনাৰ application যেটো category wise payment দি আছে payment খিনি আপুনি কমপ্লিট কৰিব লাগিব Next আপোনাৰ application form টো আপুনি after submit কৰিব submit কৰাৰ পিছত আপোনাৰ যেটো application acknowledgement receipt হয় হেতু আপুনি print out ৰাখিব লগতে আপোনাৰ payment receipt টো আপুনি print out ৰাখিব Nextত আপোনাৰ যিখিনি documents আছে লগতে আপোনাৰ যেটো application acknowledgement receipt হয় লগতে payment receipt আপুনি তাতে self attach কৰি কিনে আপুনি এটো address নোট কৰি ল'ব এটো addressত আপুনি submit কৰি দিব লাগিব যত আপোনাৰ address টো দি আছে Office of the Register যেটো কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত and Ancient Study University যে নামাতে নালবাৰীত আছে আৰু পিন নাম্বাৰটো দি আছে 781337 আছাম এটো এড্ৰেছ আপুনি নোট কৰি ল'ব এটো এড্ৰেছত আপুনি সাবমিট কৰিব লাগিব হাৰ্ড কপিটো ইম্পৰ্টেন্ট ডেটস কিনে চাই ল'ব আপোনাৰ অনলাইন যদি এপ্লাই ডেট দি আছে আপোনাৰ 14 মাৰ্চ 2026 ৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে তো এপ্লাই ডেটৰ লাষ্ট ডেট দি আছে আপুনি অনলাইনত সাবমিট কৰিব পাৰিব 14 এপ্ৰিল 2026 লৈ কিনে আৰু হাৰ্ড কপি সাবমিশনৰ লাষ্ট ডেট দি আছে আপুনি 21 এপ্ৰিল 2026 or 5 PM লৈ কিনে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট যিখিনি লিংক মই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম এটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো